নমস্কাৰ খবৰৰ আৰৰ খবৰলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু স্বাগতম জনাই মই আপোনালোকক এটা বিশেষ ভিজুৱেল দেখুৱাই লৈছোঁ এই ছবিখন হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাটৰ যি আয়োজন আছিল সেই আয়োজনৰ এগৰাকী ভকতৰ ছবি চাই লওক ও বান্ধৈ 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 বৰগীত ভতিমা মা মা শিকিছো ভালে কৈ ও বান্ধৈ 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 বৰগীত ভতিমা মা মা শিকিছো ভালে কৈ এইবাৰ মই ভকত হম এইবাৰ মই ভকত হম ভাগৱতৰ শপত মই ভকত হমেই হম সঁচাকৈ ভকত হমেই হম ধুতি এখন কিনি ল'ম পঞ্জাবী চিলাই ল'ম ডিঙিত গামোচা গাত চেলেং মেৰাই ল'ম সঁচাকৈ ভকত হমেই হম 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 ও বান্ধৈ 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 বৰগীত ভতিমা মা মা শিকিছো ভালকৈ 7 দিন 7 ৰাতি ভাগৱতত সোমাই দিলোঁ কিছু কথা বুজি পালোঁ নিজকে মই চিনি পালোঁ ভুৰতাল কিনি ল'লোঁ হৰণ ভজন লৈ ল'লোঁ নামখাৰু শিকি ল'লোঁ মায়ে মোক আশীৰ্বাদ দি হ'লে এইটোহে আচল পথ এতিয়া তই ভুৰতাল বজাই দে বজাই দে বজাই দে নিতৌ গধূলি হ'লে এছ বাইদেউ ঘৰলে যাওঁ যাওঁ লাগিব পিছে নেযাওঁ নেযাওঁ মই নেযাওঁ নেযাওঁ তিনিআলিৰ ওৱান শ্বপৰ ৰঙা নীলা বটলবোৰ দেখি লওঁ লওঁ লাগিব পিছে নলওঁ নলওঁ মই নলওঁ নলওঁ কীৰ্তনে ভাগ আনি ল'ম ঘোষা ভাগো আনি ল'ম নিতৌ পুৱা গধূলি মই তাকেই গাম 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 সঁচাকৈ ভকত হমেই হম 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 ও বান্ধৈ 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 বৰগীত ভতিমা মা মা শিকিছো ভালকৈ প্ৰিয় দৰ্শক ইতিমধ্যে আপোনালোকে চিনি পাইছে তেখেতৰ নাম হৈছে ভোগেশ্বৰ গগৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী অন্যতম সংগী হৈছে ভোগেশ্বৰ গগৈ যোৰহাটৰ পৰা আজি ষ্টুডিঅ'ত মোৰ সৈতে সংযোজন হৈছে আৰু এই অনুষ্ঠান আপোনালোকৰ সন্মুখত আমি আগবঢ়াইছোঁ ভকতক লৈ ও বান্ধৈ 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 বৰগীত ভতিমা মা মা শিকিছো ভালকৈ প্ৰিয় দৰ্শক সবাতোকৈ ডাঙৰ কথাটো হৈছে আজিকালি এনে গীত আমাৰ মাজত নোহোৱা হৈ আহিছে যি গীতে আপোনাক আমোদ প্ৰমোদ দিব পাৰে যি গীতে সমাজখনক কটাক্ষ কৰি এক উচিত দিশলৈ লৈ যোৱাত সহায় কৰিব পাৰে তেনেকুৱা ৰসাল পৰিৱেশৰ গীত আজিকালি নোহোৱা হৈ আহিছে আৰু গগৈ ডাঙৰীয়াই গগৈ বাপে ঠিক তেনেকুৱা এটা প্ৰতিভা আপোনালোকৰ সন্মুখত প্ৰদৰ্শন কৰিছে মই ষ্টুডিঅ'ত চিনাকি কৰাই দিছোঁ গগৈ ডাঙৰীয়া স্বাগতম জনাইছোঁ নমস্কাৰ আপোনালৈ নমস্কাৰ জনালোঁ আৰু আপোনাৰ হ'ব সমস্ত কৰ্মকৰ্তালৈ আমি নমস্কাৰ জনাইছোঁ গগৈ ডাঙৰীয়াৰ লগত আমাৰ লগত সংযোজন হৈছে শংকৰ জ্যোতি কলিতা এগৰাকী সামাজিক মাধ্যম যোগে সোচ্চাৰ হৈ থকা ব্যক্তি স্বাগতম জনাইছোঁ শংকৰ আৰু তেখেতৰ বাবেই আজি ভকত NK টিভিৰ মজিয়াত উপস্থিত হৈছে আমি অনুষ্ঠানটো আৰম্ভ কৰাৰ পূৰ্বে আকৌ এবাৰ দেখুৱাইছোঁ শংকৰ সংঘৰ বহল পথাৰত কেনেকৈ ভাইৰেল হৈছিল গগৈ ডাঙৰীয়া চাওক ও বান্ধৈ 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 বৰগীত ভতিমা মা মা শিকিছো ভালকৈ ও বান্ধৈ বান্ধৈ বান্ধৈ
বৰগীত ভতিমা মা মা শিকিছোঁ ভালেকৈ এইবাৰ মই ভকত হ'ম এইবাৰ মই ভকত হ'ম ভাগৱতৰ শপত মই ভকত হ'মেই হ'ম সঁচাকৈ ভকত হ'মেই হ'ম ধুতি এখন কিনি ল'ম পঞ্জাবী চিলাই ল'ম ডিঙিত গামোচা গাত চেলেং মেৰাই ল'ম সঁচাকৈ ভকত হ'মেই হ'ম 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 অ' বান্ধৈ অ' বান্ধৈ বান্ধৈ বৰগীত ভতিমা মা মা শিকিছোঁ ভালেকৈ 7 দিন 7 ৰাতি ভাগৱতত সোমাই দিলোঁ কিছু কথা বুজি পালোঁ নিজকে মই চিনি পালোঁ ভুৰ তাল কিনি ল'লোঁ হৰণ ভজন লৈ ল'লোঁ নামখাৰু শিকি ল'লোঁ মায়ে মোক আশীৰ্বাদ দি আহিলে এইটোহে আচল পথ এতিয়া তই ভুৰ তাল বজাই দে বজাই দে বজাই দে প্ৰথমতে মই ভকতৰ কাষলৈ আহিছোঁ আপোনাৰ অলপ পৰিচয়টো দি লওকচোন ৰাইজক ক'ত কেনেকৈ ঘৰ আপোনাৰ হয় মৰণিৰ পৰা 12 কিলোমিটাৰ দূৰত বাহনী অঞ্চল এই বাহনী অঞ্চলৰে এখন ভিতৰুৱা গাঁও খেৰমীয়া গাঁও সেই খেৰমীয়া গাঁৱৰ বাসিন্দা মই মোৰ নাম শ্ৰী ভোগেশ্বৰ গগৈ এই প্ৰতিভা কেতিয়াৰ পৰা আপোনাৰ এই প্ৰতিভা প্ৰথম যেতিয়া এই বাবুৰ গীতটো ওলাইছিলে পেডেল মাৰি মাৰি ল'ৰাবোৰে গাই ফুৰে পেডেল মাৰি মাৰি মই সিমান আঁত নাপাওঁ এজন ল'ৰাই ভিডিঅ'টো গীতেৰে সৈতে ভিডিঅ'টো দেখুৱালে তেতিয়া সেই গীতটোৱে মোৰ হিয়াখন উপচি পৰিলে যে তাৰ যিটো সুৰ যিটো মিঠা সুৰ সেই সুৰটোৱে মোক বৰ আমনি দিলে তেতিয়াহ'লে মই বোলো এই সুৰটো কেনেকৈ ধৰি ৰাখিব পৰা হ'ব তেতিয়া তাত এষাৰ দিহানাম লৈ পেলাই সেই সুৰটোৰ মাজত সোমাই গ'লোঁ তাৰপৰা এজেগালৈ মানে এই শ্ৰাদ্ধ এভাগলৈ নিমন্ত্ৰণ কৰিলে যে দিহানামৰ দলটি আছে আমাৰ গাঁৱত নিমন্ত্ৰণ কৰিলে মোকো ক'লে ককাইদেউ ওলাব আপুনি গ'লেহে মই যাম তালৈ গ'লোঁ গৈ পেলাই তাৰ ভকতসকলক সুধি ল'লোঁ যে মই ৰাতি বিহু সুৰীয়া দিহানাম গাম আপোনালোকৰ কিবা আপত্তি আছে নেকি পেডেল মাৰি মাৰি এইটো সুৰত বোলে আপুনি নে গাব পাৰে গাওক দিহানামে গাব আপুনি দিহানামটি গালোঁ তাত যিমানসকল আই আছিলে কোনো এগৰাকী কিন্তু তাত ৰৈ থাকিব নোৱাৰিলে গীত এই দিহানাম ফাঁকি শুনাৰ পাছত আমিও এবাৰ শুনো হয় হয় এই ফাঁকিকে মই অকণমান আওৰাই দিছোঁ বাৰু এ হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম ৰাম এ হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম ৰাম আৰু নাম আছে বুলি অ বান্ধৈ বৈকুণ্ঠলৈ যাওঁ ভাবোতে নাম অ বান্ধৈ হৃদয়তে পাওঁ কৃষ্ণ কৃষ্ণ বুলি আমি এনে বলিয়া হৃদয়ত আছে কৃষ্ণ চিনিব নোৱাৰা আহকচোন আইসকল বাপসকল সবে মিলি এই হৰি নামকে গাওঁ আহকচোন আইসকল বাপসকল সবে মিলি এই হৰি নামকে গাওঁ এই নাম পেডেল মাৰি এই সময়ত খুব জনপ্ৰিয় আছিল হয় আইসকলে নাচি দিলে মনটো ভাল লাগিলে যে নিশ্চয় বেয়া হোৱা নাই সেইটো ধৰি ৰাখিলোঁ এইটো হৈছে খুহতীয়া গীত নহয় জানো মানুহক অকণমান আকৰ্ষণ কৰা আৰু আপুনি দুটা কাম একেলগে কৰিছে এক হ'ল এগৰাকী এটা দিহা নামক অকণমান আৰু ৰস লগাই ৰসাল কৰি তুলিছে আৰু সেই সময়ত আইসকলেও খুব আনন্দ কৰিছে তাৰপিছত আহিলে আপোনাৰ এইটো এতিয়া লাহে লাহে স্থানীয়ভাৱে আপুনি জনপ্ৰিয় হৈছে আৰু মানুহে জানিছে যে গগৈ ডাঙৰীয়া এনেকুৱা কাম কৰে যিকোনো অনুষ্ঠানত গ'লে মই ধেমেলীয়াকৈ কিবা এটা গাই থৈ আহোঁ তাৰপৰা 5টামান ইউটিউবাৰ গৈ পেলাই ঘৰৰ পৰা আনিলেগৈ এইবোৰ গীতবোৰ কিন্তু সিমান মানে মানুহৰ মাজত সিমানখিনি প্ৰভাৱ নপৰিলে আৰু কিন্তু এই শ্ৰীমন্ত শংকৰ 94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশন ভাগীত হঠাতে যিটো গীত গালোঁ সেই গীতটোৰ পৰাই আমাৰ এই শংকৰে পাই পেলাই আগবঢ়াই লৈ গুচি গ'ল 16 ঘণ্টাত 2.5 বিলিয়ন নে কিমান হৈছে বুলি কৈছে মোৰ ঘৰ পালেগৈ ঘৰৰ পৰাই যোগাযোগ কৰিলোঁ সেই গীতটো তাত যিটো গীত গাইছিলোঁ সেইটো মোৰ ৰেকৰ্ডিং পাৰিলে ৰেকৰ্ডিং
কৰি দিবাচোন সেই কামখিনিও কৰিলে এতিয়া গীতটো বাৰু ওলোৱা নাই লাহেকৈ ওলাব চাগে তাৰপিছত একাদিক্ৰমে আহিলোঁ বিপিন চাওদাঙৰ 2 নম্বৰত লিখিছোঁ হয় বিপিন চাওদাঙৰ তাত এটি দেহ বিচাৰৰ গীত ভৰালোঁ যিটো তাত দেহ বিচাৰক গীত ভৰাইছোঁ যিটো গীত নেকি মানুহৰ হিয়ামন চুই যোৱা ফাগুনী পলাশৰ ৰঙা ৰং নাজানো জোনমণি কালৈ মন এতিয়া জোনমণি কালৈ মন সুধি চাবলৈতো আমাৰ বয়সটো নাই না গতিকে ভাবিলোঁ তাত মানে দেহ বিচাৰ গীত এটা যদি ভৰাই দিয়া যায় হয় তেতিয়া হয়তো আই বাপসকলে ভাল পাব সেই ভাগেও গালোঁ তাত হয় কেনেকৈ সেইষাৰ বজালেও না বাজে ভগাবিন নাহিল জীৱনলৈ সুখৰ দিন মন বজালেও না বাজে ভগাবিন নাহিল জীৱনলৈ সুখৰ দিন ধৰিলে বিষয়ৰ জৰিয়ে পাই বান্ধিলে মেৰিয়াই সংসাৰ ধুনীয়া কেনে মোহনীয়া নহয় মানৱ দেহা চিৰযুগমীয়া মন ধূলিয়ে মাটিয়ে শিশুকাল গ'ল ৰং ধেমালিতে যৌৱনকাল গ'ল জীৱ কৰা প্ৰতিশ্ৰুতি নৰল হৰিক ভজিবলে মনত নহ'ল পালেহি বৃদ্ধকাল সকলোৱে নেপায় ভাল হমেনে কি ময়ে বাৰু সকলোৰে জনজাল ভাবিলে ভয় লাগেচোন মোৰ মন ভাবিলে ভয় লাগেচোন মোৰ মন অৰ্থবহ খুব অৰ্থবহ গীত খুব সুন্দৰকৈ তাক আপুনি প্ৰতিফলন কৰিছে তাৰ এই গীতবোৰ গাই থকাৰ মাজত আপুনি শংকৰ সংঘত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ যিটো গীত গালে সেইটো গীততে প্ৰথম মিলিয়নলৈ গুচি গ'ল আৰু আমাৰ শংকৰজ্যোতিয়ে প্ৰথম পালে শংকৰজ্যোতিয়ে কিয় ভাবিলে যে এই গীতটি মই লৈ আমি সামাজিক মাধ্যমত এৰি দিব লাগে কিয় ভাবিলে শংকৰজ্যোতি মোৰ আচলতে পেৰডি গীতবিলাক বহুত আগৰ পৰাই ভাল পাওঁ তলুক সোণোৱাল দাদা আমাৰ লখিমপুৰৰ তেওঁৰ লগত মই কথা পাতি আছিলোঁ মানে মোৰ ফোনত কথা বতৰা হৈছিলে সৰুৰ পৰা শুনিছোঁ গান কিন্তু তেওঁৰ লগত কথা বতৰা হোৱাৰ ছমাহ হ'ল কি নহ'ল তেখেত নাইকিয়া হৈ গ'ল জানে সকলোৱে জানো সেই তাৰ পাছত মানে সেই বৰদেউতা গানটো পালোঁ সেই ক্লিপটো পালোঁ মই আপলোড কৰি দিলোঁ আৰু মই নিজেও পেৰডি গীত তেনেকৈ গাই পেলাই তলুকদাৰ যিবিলাক মানে পুৰণা গীত আছিলে যিবোৰ কেছেটবিলাকো নাই ক'তো সেইবিলাক গান নাই কিন্তু অলপ অলপ মানে 2-3 মনত আছে সেই তাতে মিলাই লৈ কিছুমান গান মই আপলোড কৰি আছিলোঁ সেইবিলাকত তেনেকৈ মিলিয়ন ভিউ আছে সেই পেৰডিৰ লগতে মিলাই সেই ক্লিপটো দি দিলোঁ তেতিয়া বহুত মানে ইমান ভিউ হৈ গ'ল 16 ঘণ্টাত সেই 2.5 মিলিয়ন কৈছে 2.5 মিলিয়ন হৈছে তাৰপাছত তেওঁক সেই এজনী ভণ্টি আছিলে বৰ্তাৰ ঘৰৰ ওচৰত ছ'চিয়েল মিডিয়াত মোৰ লগত খবৰ কৰিলে মানে মেছেজ কৰিলে বোলে এনেকৈ মোৰ ঘৰৰ ওচৰত তাৰপিছতে মই তেতিয়া ইয়াতে আছিলোঁ গুৱাহাটীতে তাৰপিছত ইয়াৰ পৰা গুচি গ'লোঁ সেইদিনা ৰাতি গৈ পিছদিনা ৰাতিপুৱা মৰিয়নি গৈছোঁ যোৰহাটৰ পৰা গৈ তেওঁক লগ কৰি পেলাই সেয়া আৰু আচলতে গগৈ ডাঙৰীয়াই নজনাকৈ নভবাকৈ এটা ডাঙৰ কাম কৰি আছে তাৰ এটা চমু বিৱৰণ মই আপোনালোকক দিব খুজিছোঁ অসমৰ ব্যংগ সাহিত্য এতিয়া খুব সোপাঢিলা পৰিস্থিতিত আছে এটা সময়ত আপোনালোকে জানে দুৰ্গেশ্বৰ বৰঠাকুৰ মহেন্দ্ৰ হাজৰিকা ভদ্ৰ বৰা ডাঙৰীয়া তেওঁলোকে সংগীত আৰু সাহিত্যৰ মাজত ব্যংগাত্মক এটা ৰূপৰস আৰম্ভ কৰিছিল আজিও আপোনালোকে দৈনিক যদি কাকতবিলাক চাই প্ৰথম পৃষ্ঠাত সৰুকৈ কাহুদি এটা জানে কোনোবাই নাম দিছে বাটে হাতে ইত্যাদি নাম দিছে তাত খুহতীয়া কথা থাকে কিন্তু এতিয়াৰ প্ৰজন্মত লাহে লাহে ব্যংগ সাহিত্যৰ প্ৰতি
তাহানিৰ সেই দুৰ্বলতা নোহোৱা হৈ আহিছে একে পৰিস্থিতি হৈছে পেৰডিত একে পৰিস্থিতি হৈছে খুহতীয়া গীতত একে পৰিস্থিতি হৈছে ধেমেলীয়াৰ গীতবোৰত আপুনি এইবিলাক কৰি থাকোঁতে এই কথাটো কেতিয়াবা অনুভৱ কৰেনে যে পেৰডি গীতবোৰ যে নোহোৱা হৈ আহিছে আপোনালোকেও চাগে এটা সময়ত শুনিছিল হয় শুনিছিলোঁ লাহে লাহে তেনেকুৱা গীত গোৱা মানুহ নোহোৱা হৈ আহিছে কিন্তু তেনে গীত মানুহে আশা কৰে শংকৰ যাৰ কাৰণে আপুনি ভাইৰেল হৈছে আপুনি যে ভাইৰেল হৈছে ইয়াৰ মূল কাৰণটো হৈছে মানুহে তেনে গীত ভাল পায় লাগে মানুহক কিন্তু নাই গোৱা মানুহ নাই আজিকালি এনেধৰণৰ গীত পৰিৱেশন কৰিলে তেনে মানুহবিলাকৰ তথাকথিত ভাষাত ষ্টেণ্ডাৰ্ড নাই তেনেধৰণৰ এটা পৰিৱেশ কিন্তু মানুহৰ ভিতৰত সেই গীত ভাল পোৱা মানুহ আছে আৰু সেইবাবে আজি ভকতে এই ধৰণে জনপ্ৰিয়তা অৰ্জন কৰিছে এবাৰ মইতো শুনোৱাইছোঁ তথাপি আপুনি অধিৱেশনত যিটো গীত শংকৰে যিটো ফোনত আবদ্ধ কৰিছিল সেই গীতটো অকণমান গাই দিয়কচোন আকৌ এবাৰ অকণমান গালে হ'ব হয় বিপিন চাওডাং ও বান্ধৈ 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 বৰগীত ভতিমা মা মা শিকিছোঁ ভালেকৈ ও বান্ধৈ 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 বৰগীত ভতিমা মা মা শিকিছোঁ ভালেকৈ এইবাৰ মই ভকত হ'ম এইবাৰ মই ভকত হ'ম ভাগৱতৰ শপত মই ভকত হ'মেই হ'ম সঁচাকৈ ভকত হ'মেই হ'ম ধুতি এখন কিনি ল'ম পঞ্জাবী চিলাই ল'ম ডিঙিত গামোচা গাত চেলেং মেৰাই ল'ম সঁচাকৈ ভকত হ'মেই হ'ম অ' বান্ধৈ 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 বৰগীত ভতিমা মা মা শিকিছোঁ ভালেকৈ ইয়াত সাংঘাতিক কটাক্ষ আছে মই নাজানো আপুনি কি অৰ্থত এই গীতটি গাইছে কিন্তু এই গীতটিত এটা সাংঘাতিক কটাক্ষ আছে আজিকালি সমাজত কি হৈছে পেকেজিঙৰ যুগ চলিছে যিটো বতাহ চলি থাকে সেই বতাহত মানুহ উৰি যাবলৈ ভাল পায় অকণমান কিবা দুই এটা কথা শিকি লয় শিকি লোৱাৰ পিছত ভাবে যে তেওঁ তাতেই সাংঘাতিক এই গীতটিটো কোৱা হৈছে আমি যদি ধৰ্মীয় দিশটোলৈ চাওঁ তেতিয়াহ'লে কীৰ্তন আমি বুজি নোপোৱা মানুহৰ সংখ্যা কম নহয় ভাগৱত গীতা চুই নোপোৱা মানুহৰ সংখ্যা কম নহয় কিন্তু যেতিয়াই এটা ধৰ্মই ব্যাপক প্ৰচাৰ লাভ কৰে ডিঙিত গামোচাখন পিন্ধি ধুতি আৰু পাঞ্জাবী পৰিধান কৰি দুটামান বৰগীতৰ লাইন আওৰাই ভকত হ'বলৈ ওলাই আহে আপোনাৰ বোধহয় গভীৰ অৰ্থ তেনেকুৱা আছে কিছুমান মানুহ আপুনি দেখিছে যেন লাগিছে হয় সেইকাৰণে মই গীত ভাগ তাৰমানে আমাৰ গাঁৱত 7 দিনীয়া ভাগত এতিয়ালৈকে 5 বছৰ হৈছে তাৰ 3 বছৰ আমাকে দায়িত্ব দিছিলে মূল পাঠক যাক হয় মূল আসনখন গ্ৰহণ কৰি 7 দিন 7 ৰাতি থাকিব লাগে পৰিচালনা কৰিব লাগে হয় তো দেখিলোঁ ভাগৱতৰ আগত কালিৰ পৰা ভাগৱত হ'ব হয় আজি মানে সম্পূৰ্ণ মানে আৰু যি পাৰে লৈ ভাগত 7 দিন যেনে তেনে থাকে দেখোঁ যে ভাগত ভঙাৰ লগে লগে দৌৰ মাৰে কিছু দৌৰ মাৰে সেইখিনিৰ পৰা উপলব্ধি কৰিলোঁ যে সঁচা প্ৰকৃততে ভকত হ'বলৈ হ'লে ভকতৰ প্ৰতিশ্ৰুতি এটা লাগিব মইতো ভাগৱতৰ ওপৰত খাই কৈছোঁ মই এইখিনি নাই কাৰণে পাৰিছোঁ ক'বলৈ সকলোৱে হয়তো 99 জনে ভাগৱতৰ শপত খাই এইবোৰ কথা লিখিব নোৱাৰিব ক'ব নোৱাৰিব কিন্তু মোৰ গাত নাই কাৰণে মই এইটো ভাগৱতৰ শপত ভকত হ'মেই হ'ম তাৰপাছতো সেইকাৰণে এনেকুৱা ধৰণে লিখিলোঁ 7 দিন 7 ৰাতি ভাগৱতত সোমাই দিলোঁ কিছু কথা বুজি পালোঁ নিজকে মই চিনি পালোঁ মদ খালে নহ'ব ভাং খালে নহ'ব বাৰ্থডে ৰিচিপশ্যন এৰিব লাগিব নহ'লে অসমীয়া সংস্কৃতি জহন্নামে যাব নামখাৰ শিকি ল'লোঁ ভোৰতাল কিনি ল'লোঁ শৰণ ভজন লৈ ল'লোঁ মায়ে মোক আশীৰ্বাদ দিলে এতিয়া তই ভোৰতাল বজাই দে বজাই দে বজাই দে এইটো উপলব্ধি আত্ম উপলব্ধি প্ৰথমখিনিত আপুনি কটাক্ষ কৰিছে উপলব্ধি কৰিছে উপলব্ধি কৰি কি গালে আকৌ এবাৰ গাই দিয়ক সুৰত গাই দিয়ক যেনেকৈ আপুনি গাইছে পিছৰখিনি 7 দিন 7 ৰাতি ভাগৱতত সোমাই দিলোঁ কিছু কথা বুজি পালোঁ নিজকে মই চিনি পালোঁ মদ খালে নহ'ব ভাং খালে নহ'ব বাৰ্থডে ৰিচিপশ্যন এৰিব লাগিব নহ'লে অসমীয়া সংস্কৃতি জহন্নামে যাব
নিতৌ গধূলি হ'লে এছ বাইদেউ ঘৰলে যাওঁ যাওঁ লাগিব পিছে নেযাওঁ মই নেযাওঁ তিনিআলিৰ ৱান শ্বপৰ ৰঙা নীলা বটলবোৰ দেখি লওঁ লাগিব পিছে নলওঁ মই নলওঁ কীৰ্তনে ভাগ আনি ল'ম ঘোষা ভাগো আনি ল'ম নিতৌ পুৱা গধূলি মই তাকেই গাম সঁচাকৈ ভকত হমেই হম অ বান্ধৈ ঐ বান্ধৈ বৰগীত ভতিমা মা শিকিছোঁ ভালেকৈ। বাপৰে, এইটো গড় গভীৰ অৰ্থ আপুনি প্ৰকাশ কৰিছে। মইতো ক'ম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা অন্যান্যসকলক মই ক'ম যে আপোনালোকে যি ধৰণৰ ধৰ্মীয় তত্ত্বৰে শ্ৰীমন্ত শংকৰদেৱক আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰতিষ্ঠা কৰিব বিচাৰিছে, সেই প্ৰতিষ্ঠাত সমগ্ৰ অসমীয়া জাতীয় জীৱনৰ কাৰণে ডাঙৰ বিপদ কেইটামান হৈছে। সেই বিপদ হৈছে এফালে সুৰাৰ লগত অসমীয়া জাতিয়ে গাঁত সানি লোৱা পেকেজিং চৰিত্ৰ, আৰু সেই পেকেজিঙত আমি সেই পেকেজিং বিয়া সবাহত দেখিবলৈ সক্ষম হৈছোঁ। আজিকালি আমি বিয়া নাম নাগাওঁ, আজিকালি আমি ৰান্ধি বাঢ়ি ফূৰ্তি কৰি ভাত নাখাওঁ, আজিকালি আমি কাৰাগাৰৰ কয়েদীৰ দৰে বুফে ছিষ্টেমৰ বাবে লাইন পাতি থিয় হৈ থাকোঁ। এই পৰিৱেশত আক্ৰান্ত হৈছে অসমীয়া সমাজ। সেইবাবে শ্ৰীমন্ত শংকৰদেৱ সংঘই গগৈ বাপক এটা বৃহৎ উদাহৰণ হিচাপে সন্মুখত ৰাখি এই প্ৰতিটো ধৰ্মত যি ধৰণৰ বিশৃংখলতা আহিছে, শ্ৰীমন্ত শংকৰদেৱ সংঘতো ক'ৰবাত বিশৃংখলতা আছে, তাক আঁতৰ কৰিবলৈ সুবিধা হ'ব। মই জানো, মই বুজোঁ, শ্ৰীমন্ত শংকৰদেৱ সংঘ মানেই হৈছে জাতীয় জীৱনক আগবঢ়াই লৈ যোৱা। এই সংঘৰ সাজপাৰক গুৰুত্ব দিয়া হয়, সেই সংঘত মাত কথাবিলাকক গুৰুত্ব দিয়া হয়, আচাৰ ব্যৱহাৰত গুৰুত্ব দিয়া হয়, আৰু সমানে তাৰ মাজেদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ব্যক্তিত্ব উজ্বলাই তুলিবলৈ চেষ্টা কৰা হয়। আৰু তাত যি ধৰণৰ অসুখবিলাক হৈছে, মই ভাবোঁ সেই অসুখৰ মহৌষধ হ'ব পাৰে গগৈ ভকত। এটা বিৰত